অৰ্থনৈতিক সুবিধা ঠিক আছে নেক্সট আমি পঢ়িম প্ৰবলেমছ অকল গ্ৰীণ ইভলিউশ্যনে অৰ্থনৈতিক সুবিধাই সৃষ্টি কৰা নাই গ্ৰীণ ইভলিউশ্যনৰ ফলত কিছুমান অসুবিধাৰো সৃষ্টি হৈছিলে প্ৰবলেমছ ক্ৰিয়েটেড বাই গ্ৰীণ ইভলিউশ্যন so there are some problems which are created by the green evolution সেউজ বিপ্লৱে কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল অসুবিধাৰ সৃষ্টি কৰিছিল হেবিলাক হৈছে প্ৰথমটো হৈছে ইমবেলেন্সেছ সকলো বস্তুৰে ভাল আৰু বেয়া দুইটা দিশ থাকে গতিকে গ্ৰীণ ইভলিউশ্যনৰ ভাল আৰু বেয়া দুইটাই দিশ আছে তাৰ প্ৰথম বেয়া দিশটো হৈছে ইমবেলেন্সেছ ইন দ্য ইকনমি অৰ্থনীতিখনত অসমতাৰ সৃষ্টি কৰিছিল ঠিক আছে গ্ৰীণ ইভলিউশ্যন ক্ৰিয়েটছ imbalances in the economy আমি হেতুক ডেভেলপমেন্ট ডুৱেলিটি বুলি কওঁ ডেভেলপমেন্ট ডুৱেলিটি এটো কি কাৰণে হৈছিল চোৱা ভাৰতবৰ্ষত গ্ৰীণ ইভলিউশ্যনটো সমগ্ৰ ভাৰতবৰ্ষতে হোৱা নাছিল ঠিক আছে সমগ্ৰ ভাৰতবৰ্ষতে কিন্তু সেউজ বিপ্লৱে প্ৰসাৰতা লাভ কৰা নাছিল ভাৰতবৰ্ষৰ কেইখনমান বিশেষ ৰাজ্যতহে সেউজ বিপ্লৱে প্ৰাধান্য লাভ কৰিছিল কেইখন হৈছে পাঞ্জাব Haryana আৰু some parts of Uttar Pradesh সম্পূৰ্ণ উত্তৰ প্ৰদেশ নহয় some parts of the Uttar Pradesh পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ এই তিনিখন ৰাজ্যহে ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ মেইন ফোকাছটো এই তিনিখন ৰাজ্যহে পাইছিলে ঠিক আছে গতিকে এই তিনিখন ৰাজ্যৰ কৃষকসকলেহে সেউজ বিপ্লৱৰ সুবিধা অৰ্জন কৰিব পাৰিছিল লাভ কৰিবলৈ সক্ষম হৈছিল এই তিনিখন ৰাজ্যতে কৃষি উৎপাদন বাঢ়িছিল কৃষকৰ আয় বৃদ্ধি হৈছিল ক্ৰয় ক্ষমতা বৃদ্ধি হৈছিল জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হৈছিল কিন্তু অসম বিহাৰ পশ্চিম বংগ হিমাচল প্ৰদেশ সেইবিলাকো একচুৱেলি কৃষিভিত্তিক ৰাজ্য যিবিলাকত ধান খেতি বা ঘেঁহু খেতিৰ বাবে ভাল জলবায়ু আছে তেনে তথাপিও এই কেইখন ৰাজ্য বাকি মানে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাক এই তিনিখন ৰাজ্যৰ বাদে অন্যান্য ৰাজ্যবিলাকে কিন্তু সেউজ বিপ্লৱৰ কোনো সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল গতিকে যিকেইটা অঞ্চলত সেউজ বিপ্লৱে সুবিধা কৃষকসকলে লাভ কৰিছিল সেই অঞ্চলসমূহে আগবাঢ়ি যোৱা দেখা গৈছিল আৰু বাকি অঞ্চলসমূহ তুলনামূলকভাৱে পিছ পৰি গৈছিল ঠিক আছে তেওঁলোক বাকি অঞ্চলসমূহৰ কৃষকসকল আজিও পিছ পৰি আছে বুলি আমি ক'ব পাৰোঁ তেওঁলোক এতিয়াও আৰ্থিকভাৱে টনকিয়াল নহয় আমি টিভি সিনেমাত দেখিয়ে থাকোঁ পঞ্জাবৰ কৃষকসকলে একদম মাৰ্চিডিজ গাড়ী চলাই ফুৰে কি কাৰণে তেওঁলোকৰ লিভিং ষ্টেণ্ডাৰ্ড ইমানেই বেছি ইনক্ৰিজ হ'ল ডিউ টু গ্ৰীণ ৰিভলিউশ্যন সেউজ বিপ্লৱৰ সুবিধা পোৱাৰ কাৰণে কিন্তু অসমৰ কৃষকৰ অৱস্থা একেবাৰে পয়া লগা ঠিক আছে গতিকে দেখা গৈছে যে সেউজ বিপ্লৱে ইমবেলেন্সেছ ক্ৰিয়েট কৰিলে যিসমূহ অঞ্চলত সেউজ বিপ্লৱৰ সুবিধা লাভ কৰিলে সেই অঞ্চলসমূহে আগবাঢ়ি গ'ল কিন্তু বাকী অঞ্চলসমূহ পিছ পৰিয়ে থাকিলে পঞ্জাবৰ কৃষি ধানৰ উৎপাদনৰ তুলনাত কিন্তু অসমৰ ধানৰ উৎপাদনৰ যথেষ্ট কম অসমৰ মাটিও ধান উৎপাদনৰ কাৰণে যথেষ্ট ভাল অসমৰ জলবায়ু ধানৰ কাৰণে যথেষ্ট ভাল কিন্তু অসমৰ বাবে প্ৰয়োজন হোৱা খাদ্য সামগ্ৰী আজিও পঞ্জাবৰ পৰা আমদানি কৰি আনিব লগা হয় কিয়নো অসমখন এতিয়াও খাদ্যদ্ৰব্য উৎপাদনত সেলফ সাফিচিয়েন্সি এটেইন কৰিব পৰা নাই তাৰ বিপৰীতে কিন্তু পঞ্জাবে সেলফ সাফিচিয়েন্সি এটেইনো কৰিছে আৰু বেলেগ ৰাজ্যলৈ এক্সপৰ্টো কৰিছে তাৰ মেইন কাৰণটো হৈছে গ্ৰীণ ইভলিউশ্যন ঠিক আছে আৰু যেটোৱে ইকনমিখনত ইমবেলেন্সেছ ক্ৰিয়েট কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে সেকেন্ডটো হৈছে আনইভেন ক্ৰপ প্ৰডাকশ্যন uneven progress in crop production শস্য উৎপাদনৰ ক্ষেত্ৰতো অসমতা দেখা গৈছে ঠিক আছে আসলতে যেটো আমি কৈছিলো যে সেউজ বিপ্লৱত কি ব্যৱহাৰ কৰে HYV seeds হাই yielding variety seeds উচ্চ ক্ষমতা সম্পন্ন বীজ কিন্তু কেইটামান বিশেষ কৃষিজাত শস্যৰ বাবেহে এই HYV seeds টো ব্যৱহাৰ কৰা হৈছে বাকি সমূহৰ ক্ষেত্ৰত কিন্তু ব্যৱহাৰ কৰা ট্ৰেডিশনাল মেথডটোৱে ট্ৰেডিশনাল seeds ব্যৱহাৰ কৰে সেউজ বিপ্লৱে প্ৰধানকৈ গুৰুত্ব দিয়া শস্য কেইটা হৈছে হুইট ৰাইচ মিজ জোৱাৰ এণ্ড বাজৰা ঠিক আছে কিন্তু এই গোটেই পাঁচটা খাদ্য শস্যৰ ভিতৰত
সেউজ বিপ্লৱৰ ফলশ্ৰুতিত কিন্তু হুইট আৰু ৰাইচৰ প্ৰডাকশ্যনহে ইনক্ৰিজ হোৱা দেখা গৈছে ঘেঁহু আৰু ধানৰ উৎপাদনহে বৃদ্ধি পাইছে বাকী দ্য প্ৰডাকশ্যন অফ আদাৰ food grains such as pulses has remained stagnant. Okay, due to the inadequate supply of quality seeds. বাকী যিবিলাক খাদ্যশস্য আছে সেইবিলাকৰ গুণগত মানদণ্ড সম্পন্ন বীজৰ অভাৱৰ বাবে সেই খাদ্যদ্ৰব্যসমূহৰ উৎপাদন বৃদ্ধি হোৱা দেখা পোৱা নাই কেৱল ৰাইচ আৰু হুইটৰ ক্ষেত্ৰতহে আমি গ্ৰীণ ৰিভলিউশ্যনটো সফল হৈছে বুলি ক'ব পাৰোঁ বা এইটো গ্ৰীণ ৰিভলিউশ্যন বুলি কোৱাৰ সলনি কেৱল হুইট এণ্ড ৰাইচ ৰিভলিউশ্যন বুলি আমি ক'ব পাৰোঁ ঠিক আছে তাৰ পাছত আহিলে থাৰ্ড প্ৰব্লেমটো ৱাইড ডিছপেৰিটি ইন দ্য ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম আয় বিতৰণত অসমতা দেখা গৈছে আয় বিতৰণত অসমতা যেটো ইণ্টাৰ ৰিজিয়নেল ডিছপেৰিটি যেটো আমি প্ৰথম পইণ্টত আমি প্ৰায় ডিছকাছ কৰিছোঁ যেটোক আমি ইণ্টাৰ ৰিজিয়নেল ডিছপেৰিটিজ বুলি ক'ব পাৰোঁ আঞ্চলিক বৈষম্যতা থকা দেখা গৈছে সেউজ বিপ্লৱৰ সুবিধা সকলো লোকে পোৱা নাই সকলো অঞ্চলতে হোৱা নাই আৰু সকলো অঞ্চলতে নোহোৱাৰ কাৰণে যিবিলাক অঞ্চলে সেউজ বিপ্লৱৰ সুবিধা লাভ কৰিছে যিবিলাক অঞ্চলত সেউজ বিপ্লৱ হৈ উঠিছে সেই অঞ্চলবিলাকহে আগবাঢ়ি গৈছে সেই অঞ্চলবিলাকতহে ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিজ ডেভেলপড হৈছে কিন্তু ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলবিলাক কৃষিভিত্তিক অঞ্চলবিলাক কিন্তু বৰ্তমানো উন্নত হোৱা দেখা পোৱা নাযায় গতিকে আমি ক'ব পাৰোঁ ৱাইড ভেৰাইটিজ অফ দি ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম তাৰোপৰি ইয়াত আৰু এটা ক'ব পাৰোঁ যিবিলাক লাৰ্জ ফাৰ্মছ আছে লাৰ্জ ফাৰ্মাৰ্ছ আছে সেইবিলাক কৃষকেহে অধিক পৰিমাণে সেউজ বিপ্লৱৰ সুবিধাটো লাভ কৰিছে স্মল ফাৰ্মাৰ্ছবিলাকে কিন্তু সুবিধাটো ল'ব পৰা নাই কি কাৰণে চোৱা সেউজ বিপ্লৱত কৰিবৰ কাৰণে কি হয় মেচিনাৰী ইউজ কৰে যদি তুমি কেৱল এবিঘা মাটিত খেতি কৰা তুমি স্মল ফাৰ্মাৰ্ছ এবিঘা মাটিত খেতি কৰা কৃষক এজনে এখন ট্ৰেক্টৰৰ ব্যৱহাৰ কৰিব জানো ফাৰ্টিলাইজাৰ্ছৰ কাৰণে টকা খৰচ কৰিব জানো নকৰে কিন্তু যিবিলাক লাৰ্জ ফাৰ্মাৰ্ছ আছে যিবিলাক লাৰ্জ স্কেলত খেতি কৰে বিঘা শ বিঘা মাটি খেতি কৰে তেওঁলোকেহে HYV চিডছ ইৰিগেশ্যন ফেচিলিটিজ বা মডাৰ্ণ ইনপুটছ ইউজ কৰিলে খেতি কৰিবৰ কাৰণে মেচিন লগাই দিছে খেতি চপাবৰ কাৰণেও মেচিন লগাইছে কোনে লগাব লাৰ্জ ফাৰ্মাৰ্ছখিনিহে সেই লাৰ্জ ফাৰ্মাৰ্ছখিনিহে সেউজ বিপ্লৱৰ বা গ্ৰীণ ৰিভলিউশ্যনৰ আচল সুবিধাটো উপভোগ কৰিবলৈ সক্ষম হৈছে কিন্তু যিবিলাক স্মল ফাৰ্মাৰ্ছ আছে মাৰ্জিনেল ফাৰ্মাৰ্ছ যিবিলাক ক্ষুদ্ৰ কৃষক সেই ক্ষুদ্ৰ কৃষকসকলে সেউজ বিপ্লৱৰ সুবিধাটো ল'ব পৰা নাই কিয়নো ক্ষুদ্ৰ পৰিসৰত যদি আমি খেতি কৰোঁ বা কৃষি কাৰ্য সম্পাদন কৰোঁ ক্ষুদ্ৰ পৰিসৰত সেউজ বিপ্লৱৰ উপাদানসমূহ ব্যৱহাৰ কৰাৰ কোনো সুযোগ বা সুবিধা নাথাকে গতিকে ইয়াত ধনী যিবিলাক মানে লাৰ্জ ফাৰ্মাৰ্ছ আছে যিবিলাক বৃহৎ পৰিসৰৰ খেতিয়ক আছে সেই খেতিয়কবিলাকৰ আয় বৃদ্ধি পাই গৈ আছে কিন্তু তাৰ তুলনাত দুখীয়া কৃষক মানে ক্ষুদ্ৰ কৃষকসকল লাভান্বিত হোৱা নাই গতিকে ধনী আৰু দুখীয়া কৃষকৰ মাজত আয় বৈষম্যৰ সৃষ্টি হৈছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে ইণ্টাৰ ফাৰ্ম ডিছপেৰিটি যিটো বৃহৎ পৰিসৰৰ ফাৰ্মাৰ্ছবিলাকে লাভৰ সন্মুখীন হৈছে আৰু যিবিলাকে ক্ষুদ্ৰ ফাৰ্মাৰ্ছ আছে সেইবিলাকে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ঠিক আছে 4 নম্বৰটো হৈছে ৰিডাকশ্যন ইন এমপ্লয়মেণ্ট চোৱা আমি কৈ আহিছিলোঁ যে সেউজ বিপ্লৱে এমপ্লয়মেণ্ট অপৰচুনিটিজ ক্ৰিয়েট কৰিছিল কিন্তু সেইটো এটা ইকনমিক বেনিফিটছ কিন্তু ইয়াৰ এটা প্ৰব্লেমছো হ'ব পাৰে সেউজ বিপ্লৱৰ যে এমপ্লয়মেণ্ট অপৰচুনিটিজ সেউজ বিপ্লৱে কিন্তু কৰ্ম নিযুক্তিৰ পৰিমাণ যদি যেনেকৈ বৃদ্ধি কৰিছে সেই অনুপাতে কিন্তু হ্ৰাসো কৰিছে হ্ৰাস কেনেকৈ কৰিছে চোৱা যিহেতু সেউজ বিপ্লৱত আমি মেইনলি 3 টাইপছ অফ চেঞ্জেছ আহিছে হয়নে বায়'লজিকেল চেঞ্জেছ আহিছে মানে অৰ্থাৎ শস্যৰ বীজৰ HYV বীজ ব্যৱহাৰ কৰিছে চিডছ ব্যৱহাৰ কৰিছে কেমিকেল চেঞ্জ আহিছে ফাৰ্টিলাইজাৰ্ছ ইউজ কৰিছে পেষ্টিচাইডছ ইউজ কৰিছে ইনছেক্টিচাইডছ ইউজ কৰিছে অ'কে আৰু মেকানিকেল চেঞ্জ আহিছে য'ত মেচিন ইউজ কৰিছে গতিকে যিবিলাক লাৰ্জ ফাৰ্মছ আছে অ'কে সেউজ বিপ্লৱৰ ফলত ভাৰতবৰ্ষৰ কৃষিখণ্ডত 3টা চেঞ্জ আহিছে বুলি ক'লে এটা হৈছে বায়'লজিকেল চেঞ্জটো কি হৈছে যিটোৱে এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ইনক্ৰিজ কৰিছে
ঠিক আছে সেকেন্ড এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইনক্ৰিজ হোৱাৰ লগে লগে ই কি কৰিব তাত কি হৈছে কোৱালিটি সিডছ ইউজ কৰাৰ কাৰণে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইনক্ৰিজ হৈছে সেকেন্ড চেঞ্জটো হৈছে কেমিকেল ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিছে পেষ্টিচাইডছ ইউজ কৰিছে ঠিক আছে আৰু থাৰ্ড চেঞ্জটো আহিছে মেকানিকেল মেচিনাৰী ব্যৱহাৰ কৰিছে উৎপাদনৰ ক্ষেত্ৰত ঠিক আছে আৰু মেকানিকেল চেঞ্জটোৱে কি কৰিছে এমপ্লয়মেণ্ট অপৰচুনিটিজ কিন্তু হ্ৰাস কৰা দেখা গৈছে যেহেতু প্ৰত্যেকটো ক্ষেত্ৰতে মেচিনৰ ব্যৱহাৰ যেতিয়া বৃহৎ পৰিসৰত কৃষি কাৰ্য কৰা হয় শস্য ৰোপণ কৰিবৰ বাবেও আৰু শস্য চপাবৰ বাবেও মেচিন ব্যৱহাৰ কৰা দেখা যায় আৰু সেই মেচিনে কি কৰিছে যে লেবাৰৰ ডিমাণ্ডটো হ্ৰাস কৰিছে শ্ৰমিকৰ চাহিদা হ্ৰাস কৰিছে গতিকে আমি ক'ব পাৰোঁ যে সেউজ বিপ্লৱে কোনো ক্ষেত্ৰত কৰ্মনিযুক্তিৰ পৰিমাণ হ্ৰাস কৰিছে অত্যাধিক মেচিনেৰীৰ ব্যৱহাৰে যন্ত্ৰপাতিৰ ব্যৱহাৰে কৃষি শ্ৰমিকৰ চাহিদা হ্ৰাস হৈছে সেউজ বিপ্লৱৰ ফলস্বৰূপে ঠিক আছে এইটো 4 নম্বৰ 5 নম্বৰ প্ৰবলেমটো হ'ব পাৰে সোশিয়েল টেনচন ইন ৰুৰেল এৰিয়াজ গ্ৰাম্য অঞ্চলত কিছুমান সামাজিক ব্যাধিৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰোঁ এই যে ক'লো আমি যিবিলাক লাৰ্জ স্কেলত খেতি কৰে সেইবিলাক লাৰ্জ ফাৰ্মাৰ্ছ আছে সেইবিলাকৰ ইনকাম বেছি হয় কিন্তু ক্ষুদ্ৰ কৃষকসকলে সেই সুবিধাটো ল'ব পৰা নাই গতিকে দ্য নিউ এগ্ৰিকালচাৰ টেকনলজি অৰ দ্য গ্ৰীণ ৰিভলিউশ্যন হেজ ক্ৰিয়েটেড এ ক্লাছ অফ ফাৰ্মাৰ্ছ হু হেভ ৰিচোৰ্চেছ এণ্ড অপৰচুনিটিজ টু প্ৰস্পাৰ এণ্ড while others have lagged behind and stagnated সেউজ বিপ্লৱে এটা চাম কৃষকৰ সৃষ্টি কৰিছে যি কৃষকসকলে সেউজ বিপ্লৱৰ সুবিধাটো লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ হাতত সম্পদ আছে গতিকে সম্পদৰ ফলস্বৰূপে তেওঁলোকে সেউজ বিপ্লৱৰ সুবিধা লাভ কৰিছে আৰু তেওঁলোক আগবাঢ়ি গৈ আছে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী আগবাঢ়ি গৈ আছে কিন্তু অন্য এচাম কৃষকো আছে যিসকলৰ সম্পদৰ অভাৱ ক্ষুদ্ৰ কৃষক তেওঁলোকে সেই সুবিধাটো লাভ কৰিব পৰা নাই আৰু যিটোৱে টু গ্ৰুপছ অফ ফাৰ্মাৰ্ছ কৃষকৰ মাজত দুটা গ্ৰুপৰ সৃষ্টি কৰিছে এটা হৈছে ৰিচ ফাৰ্মাৰ্ছ লাৰ্জ ফাৰ্মাৰ্ছ আৰু এটা হৈছে স্মল ফাৰ্মাৰ্ছ বা এইখিনি পুৰ ফাৰ্মাৰ্ছ আৰু যিটোৱে মানে ৰুৰেল এৰিয়াজবিলাকত এটা সামাজিক ব্যাধি গ্ৰাম্য অঞ্চলত এটা ব্যাধিৰ সৃষ্টি কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে তাৰ পাছত 6 নম্বৰটো হৈছে increasing cost of production উৎপাদন ব্যয় বৃদ্ধি হৈছে হোৱা দেখা গৈছে উৎপাদন ব্যয়ৰ ক্ষেত্ৰত মেচিনাৰী ব্যৱহাৰ ফলস্বৰূপে উৎপাদন বৃদ্ধি হ'ব এইটো বাৰু ঠিক আছে কিন্তু যেতিয়া একে টুকুৰা মাটিতে আমি জানো যে তোমালোকে যেতিয়া ৰিকাৰ্ডৰ লেণ্ড থিয়ৰী পঢ়িছিলা লেণ্ড কি আছিলে লেণ্ড হেজ এ ইনডাষ্ট্ৰাক্টিবল পাৱাৰ্ছ অবিনশ্বৰ শক্তি আৰু ছাপ্লাই অফ লেণ্ড ইজ ফিক্সড ভূমিৰ যোগান সীমিত যদি একে টুকুৰা মাটিতে বাৰে বাৰে খেতি কৰি থকা যায় সেই মাটি টুকুৰাৰ কি হয় কোৱালিটি লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰে ঠিক আছে এতিয়া সেউজ বিপ্লৱৰ ফলত যদিও উচ্চ প্ৰযুক্তিবিদ্যা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি খেতি কৰি হৈছে তথাপিও এটুকুৰা মাটিৰ এটা নিৰ্দিষ্ট উৎপাদন ক্ষমতা থাকে আৰু সেই নিৰ্দিষ্ট উৎপাদন ক্ষমতাতকৈ অধিক পৰিমাণে আৰু যিমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলেও নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিলেও উৎপাদন বৃদ্ধি কৰিব পৰা নাযায় গতিকে একে টুকুৰা মাটিতে খেতি কৰি থকাৰ ফলত বছৰৰ প্ৰত্যেকটো সময়তে খেতি কৰি থকাৰ ফলত সেই মাটি টুকুৰাৰ উৎপাদন ক্ষমতা লাহে লাহে কমি আহিছে আৰু সেই উৎপাদন ক্ষমতাটো বৰ্তাই ৰাখিবৰ কাৰণে অধিক পৰিমাণে ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিব লগা হৈছে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিব লগা হৈছে যিয়ে উৎপাদন ব্যয়ৰ পৰিমাণ লাহে লাহে বৃদ্ধি কৰি আনিছে ঠিক আছে ইয়াৰ উপৰিও জলসিঞ্চনৰ কাৰণে ইৰিগেশ্যন কাৰণে আমি সাধাৰণতে কি ব্যৱহাৰ কৰোঁ গ্ৰাউণ্ড ৱাটাৰ ব্যৱহাৰ কৰোঁ মাটিৰ তলৰ পানী ব্যৱহাৰ কৰোঁ পাম্প বহাওঁ
আৰু বছৰৰ প্ৰত্যেকটো সময়তে যদি আমি তলৰ পৰা মাটি উলিয়াই থাকোঁ কি হ'ব গ্ৰাউণ্ড ৱাটাৰ লেভেলটো লাহে লাহে কি হ'ব তললৈ গৈ থাকিব কমি গৈ থাকিব ৱাটাৰ লেভেলটো কমি গৈ থাকিব আৰু যিমানেই তললৈ গ্ৰাউণ্ড ৱাটাৰ লেভেলটো কমি গৈ থাকিব সিমানেই তলৰ পৰা পানী উলিয়াবৰ কাৰণে অধিক শক্তিসম্পন্ন ৱাটাৰ পাম্প ব্যৱহাৰ কৰিব লাগিব অধিক শক্তিসম্পন্ন ৱাটাৰ পাম্প ব্যৱহাৰ কৰিব লাগিব মানে কি অধিক পাৱাৰ ইউজ কৰিব লাগিব বিজুলী শক্তিৰ ব্যৱহাৰ অধিক হ'ব যে বিজুলী শক্তিৰ ব্যৱহাৰ অধিক হোৱা মানে বিদ্যুতৰ খৰচ বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল বৃদ্ধি হ'ব বিদ্যুতৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে বিদ্যুতৰ মাচুল বৃদ্ধি হ'ব আৰু এইবিলাকে উৎপাদনৰ ব্যয়টো লাহে লাহে কি হৈছে বৃদ্ধি কৰি অনা দেখা গৈছে উৎপাদন ব্যয় বৃদ্ধি হৈছে ঠিক আছে এইবিলাকেই হৈছে প্ৰব্লেমছ ৰিলেটেড টু দি অৰ ক্ৰিয়েটেড বাই দি গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ঠিক আছে আমি আজি পঢ়িলোঁ ইকনমিক বেনিফিটছ অফ গ্ৰীণ ৰিভলিউশ্যন এণ্ড প্ৰব্লেমছ অফ ক্ৰিয়েটেড বাই দি গ্ৰীণ ৰিভলিউশ্যন ঠিক আছে তোমালোকৰ পৰীক্ষাটো পালেহি গতিকে ভালদৰে পঢ়িবা কিবা যদি বুজি নাই পোৱা সুধিবা আজিলৈ ইমানেই থেংক ইউ